নমস্কাৰ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। আজিৰ এই শুভ দিনত প্ৰত্যেকগৰাকী শিক্ষাগুৰুলৈ শ্ৰদ্ধা আৰু শুভেচ্ছা জনাই আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ কবি শ্ৰীমন্ত দত্তদেৱৰ এটি কবিতা, গুৰুলৈ প্ৰণাম। এদিন পাঠশালাত গুণগুণাইছিলোঁ অ আ ক খ, কঁপিছিল বুকু দুৰু দুৰু। কিজানিবা ক'ৰবাত ভুল কৰিছোঁ। এদেও দুদেওকৈ আপোনাৰ সাহচৰ্যত জ্ঞান অন্বেষণৰ অভ্যস্ত যাত্ৰা। নাজানো কিমানকৈ চাকিৰ পোহৰে পোহৰ কৰে পৃথিৱী। জানো মাথো এখান শক্তিশালী মাটিৰ দেখুৱাই অন্ধকাৰ পথত পোহৰৰ যাত্ৰা। একলব্য হ'ব নোৱাৰিলেও হৃদয়ত প্ৰতিষ্ঠা কৰোঁ গুৰু দ্ৰোণাচাৰ্যৰ প্ৰতিচ্ছবি। আপোনাৰ আঙুলিত ধৰি থাপিলোঁ জীৱন যাত্ৰাৰ বেদীত প্ৰথমটো ঠিপ। হাতত তুলি লোৱা ফলিখনৰ কঁপনিবোৰ লাহে লাহে স্তব্ধ হৈছিল আপোনাৰ সাহত। পৃথিৱীৰ প্ৰতিটো জটিল সহজ হৈ পৰিছিল কেৱল আপোনাৰ সাহত। এতিয়াও সাগৰলৈ বহু দূৰ, তথাপিও মনত অজস্ৰ উদ্যম। এদিন স্পৰ্শিম জ্ঞানৰ সাগৰ, কেৱল আপোনাৰ সাহত। হে গুৰু, আপোনাক প্ৰণাম প্ৰণাম প্ৰণাম। ধন্যবাদ।